নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰীৰাম এষ্ট্ৰ জ্ঞান। আপোনালোকে ৰাশিফল চাবলৈ ওলাইছে। প্ৰথমে শুনক পঞ্চাং। এতিয়া শুনক পঞ্চাং। আজি আহিন মাহৰ 17 তাৰিখ 2024 চনৰ 4 অক্টোবৰ শুক্ৰবাৰ। আজিৰ সূৰ্যোদয় সময় ৰাতিপুৱা 5:21 আৰু সূৰ্যাস্ত সময় আবেলি 5:02। আজি তিথি হ'ব দ্বিতীয়া তিথি। ৰাতি 3:11 থাকিব। তাৰপিছত তৃতীয়া তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ। সন্ধিয়া 5:54। যোগ হ'ব বৈধৃতি যোগ। কৰণ হ'ব বালৱকৰণ দিনৰ 2:12। তাৰপিছত হ'ব কৌলৱকৰণ ৰাতি 3:11। তাৰপিছত তৈতিলকৰণ। আজি যিসকল জাতক জাতিকাত জন্ম হ'ব তেওঁলোকৰ হ'ব তুলা ৰাশি, শূদ্ৰ বৰ্ণ, মতান্তৰে ক্ষত্ৰিয় বৰ্ণ, ৰাক্ষস গণ, অষ্টোত্তৰী বুধৰ বিংশোত্তৰী মংগলৰ দশা। সন্ধিয়া 5:54। সন্ধিয়া 5:54 পিছত দেৱগণ বিংশোত্তৰী ৰাহুৰ দশা। মৃত্যুত একপাত যোগ। ৰাতি 3:11 পিছত দশ নাই। যোগিনী হ'ব আজি উত্তৰে। আৰু ৰাতি 3:11 পিছত অগ্নিগণত যোগিনী আছে। এতিয়া শুনক ৰাশিফল। প্ৰথমতে আহিছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ৰখাটো দৰকাৰ। ধ্যান দিয়ক স্বাস্থ্যৰ প্ৰতি। আপোনাৰ আজি হাতলৈ ক'ৰবাত যদি ফাঁচি থকা টকা আছে, সেই টকা আজি আপোনাৰ হাতলৈ আহিব। মানে আপোনাৰ হাতত আজি টকা থাকিব। পৰিয়ালৰ ক্ষেত্ৰত আজি শুভ দেখা যায়। আপোনাৰ মানে পৰিয়ালৰ আজি মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। মানে কৰ্মস্থানত মধ্যম ফল লাভ কৰিব। মানে ছাত্ৰ ছাত্ৰীসকলে মানে শিক্ষাৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱাটো ভাল হ'ব। আপোনালোকে লিখা পঢ়াত মনোযোগ দিয়ক, তেতিয়াহ'লে যথেষ্ট সফলতা লাভ কৰিব। দাম্পত্য জীৱনত মানে স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি ভাল দেখা যায়। আপোনাৰ শুভ সংখ্যা হৈছে 3। আপোনাৰ দিনটো শুভ হওক। শুভ হোৱাৰ কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে যোৱা দেখা যায়। আপোনাৰ হাতলৈ আজি অজস্ৰ টকা পইচা আহিব। আপোনাৰ হাত আজি খালী নহয়। আপোনাৰ আজি যদি ক'ৰবাত ফাঁচি থকা টকা আছে বা কাৰোবাক ধাৰলৈ দিছিল, সেই টকা আজি পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত মানে সদস্যসকলৰ মাজত মানে কাজিয়াৰ সৃষ্টি হ'ব পাৰে, মনোমালিন্য ঘটিব পাৰে। প্ৰেম সম্পৰ্কৰ বিষয়ত আজি ভাল দেখা যায়। আপোনাৰ কৰ্মস্থানত আজি মধ্যম ফল লাভ কৰিব। আৰু ছাত্ৰ ছাত্ৰীসকলে লিখা পঢ়াৰ ক্ষেত্ৰত অকণমান গুৰুত্ব দিয়ক। মানে সিমান ভাল দেখা নাযায়। গতিকে দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ দিনটো আজি ভালে দেখা যায়। স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি মৰম চেনেহ আদি বাঢ়িব। আপোনাৰ শুভ সংখ্যা হৈছে আজি 2। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব। টকা পইচাৰ ক্ষেত্ৰতো মধ্যম ফল পাব। মানে আপোনাক যিমান দৰকাৰ হয় সিমানখিনি টকা আপোনাৰ হাতত আজি নাথাকিব পাৰে। আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰৰ সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি বাঢ়িব, বুজাবুজি থাকিব। আপোনাৰ পৰিয়ালত আজি মানে মাংগলিক অনুষ্ঠান হোৱাৰ সম্ভাৱনা দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। আজি ভাল দেখা যায়। কৰ্মস্থানত পূৰা সম্পূৰ্ণ নাম যশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়াল ব্যৱসায়ীসকলৰে আজিৰ দিনটো কৰ্মস্থানত ভাল। আৰু ছাত্ৰ ছাত্ৰীসকলৰো আজি দিনটো বিশেষ মানে পুৰস্কৃত হোৱাৰ সম্ভাৱনা দেখা যায়। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত সম্পূৰ্ণ দিনটো ভালেৰে যোৱা দেখা যায়। মিলা প্ৰীতি থাকিব। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ বিষয়ত ভাল দেখা যায়। সম্পূৰ্ণ সুস্থ শৰীৰে থাকিব আজি। আপোনাৰ হাতলৈ টকা আহিব আজি। আৰু ক'ৰবাত যদি ফাঁচি থকা টকা আছে, সেই টকা আজি উদ্ধাৰ হ'ব। কাৰোবাক যদি ধাৰে দিয়া টকা আছে, সেই টকা আজি পোৱাৰ সম্ভাৱনা দেখা যায়। আজি পৰিয়ালৰ ক্ষেত্ৰত
মানে সদস্যসকলৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, অকস্মাতে কাজিয়াৰ সৃষ্টিও হ'ব পাৰে। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। আপোনাৰ কৰ্মজীৱনত সফলতা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বিদ্যাৰ্থীসকলৰ আজিৰ দিনটো আপোনালোকৰ বাবে ভাল, লিখা পঢ়াৰ ক্ষেত্ৰত ভাল, ৰিজাল্টত এক্সাম যদি আছে তাত ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়িব, মৰম চেনেহ আদৰ বাঢ়িব। আপোনাৰ শুভ সংখ্যা হৈছে 4। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্যৰ ফালৰ পৰা মধ্যম ফল লাভ কৰিব। তথাপিতো আপোনালোকে স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনালোকৰ আজি টকা পইচাৰ ক্ষেত্ৰত ভাল দেখা যায়। আপোনাৰ হাতলৈ আজি টকা পইচা আহিব। আজি আপোনাৰ অভাৱ দেখা নাযায়। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকৰ ভুল বুজাবুজি বা পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য ঘটিব পাৰে। অকস্মাতে হয়তো কাজিয়াৰ সৃষ্টি হ'ব পাৰে, গতিকে সাৱধান থাকক। প্ৰেমৰ ক্ষেত্ৰত আজি বৰ বেছি ভাল দেখা নাযায়। কৰ্মৰ ক্ষেত্ৰত আজি সফলতা নামযশ খ্যাতি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু বিদ্যাৰ্থীসকলেও আজি ভাল ৰিজাল্ট ল'বলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত আজি সিমান ভাল দেখা নাযায়। স্বামী স্ত্ৰীৰ মাজত অশান্তিয়ে দেখা দিব পাৰে। আপোনাৰ শুভ সংখ্যা হৈছে 2। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য বেছ সুকলমে পাৰ হৈ যাব। আজি আপোনাৰ স্বাস্থ্যৰ কোনো অসুবিধা দেখা নাযায়। বয়োবৃদ্ধসকলে অকণমান খোৱা বোৱাৰ প্ৰতি ধ্যান দিয়ক। আৰু আজি আপোনাৰ হাতলৈ অজস্ৰ টকা পইচা আহিব। ক'ৰবাত যদি ফাঁচি থকা টকা আছে, সেই টকা আজি উদ্ধাৰ হ'ব। আৰু আপুনি যদি কাৰোবাক ধাৰলৈ দিছিলে, সেই টকা আজি পোৱাৰ সম্ভাৱনা দেখা যায়। পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত আজি মিলা প্ৰীতি মৰম চেনেহ আদৰ আজি বাঢ়িব। আৰু গৃহত আজি মাংগলিক অনুষ্ঠান হোৱাৰ যোগ দেখা যায়। প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। আৰু বিদ্যাৰ্থীসকলে আজি বিদ্যাৰ ক্ষেত্ৰত ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। আৰু চাকৰিয়াল ব্যৱসায়ী যিসকলে কৰ্মজীৱন কৰে, তেওঁলোকে আজি নিজৰ কৰ্মত মান যশ খ্যাতি সন্মান লাভ তুলিবলৈ সক্ষম হ'ব। আৰু এতিয়া হৈছে দাম্পত্য জীৱন। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি বাঢ়িব। আপোনালোকৰ স্বামী স্ত্ৰীৰ মাজত আজি বুজাবুজিটো থাকিব। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজি 9। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ সম্পৰ্কে বিশেষ চিন্তা নকৰিলেও হ'ব। আপুনি আপোনাৰ স্বাস্থ্য পাতি ভালে থাকিব। আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। হাতলৈ আপোনাক যিমান দৰকাৰ হয় সিমান টকা আজি আপোনাৰ হাতত নাথাকিব। গতিকে ভাবি চিন্তি খৰচ পাতি কৰক। আপোনাৰ আজি পৰিয়ালৰ ক্ষেত্ৰত সদস্যসকলৰ মাজত মনোমালিন্য ঘটিব পাৰে, হয়তো কাজিয়াৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি আপোনালোকে বৰ বেছি ভাল ৰিজাল্ট নাপাব। আৰু কৰ্মস্থানত সিমান ভাল দেখা নাযায়। আপোনালোকে ভুল বুজাবুজি কৰ্মস্থানত আপোনালোকৰ বাধাৰ সৃষ্টি আহিব পাৰে বা কোনো জামেলাই দেখা দিব পাৰে। গতিকে তাৰ প্ৰতি সতৰ্ক থাকক। আপোনাৰ দাম্পত্য জীৱনত আজি মধ্যম ফল লাভ কৰিব। তথাপিতো স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ঘটিব পাৰে। আপোনাৰ শুভ সংখ্যা হৈছে 3। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি ধ্যান দিয়ক। খোৱা বোৱাত যত্ন লওক। আপোনালোকৰ শৰীৰত আজি অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ঔষধ পাতি ভালকৈ খাওক, নাইবা ডক্তৰৰ পৰামৰ্শ লওক। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি ভাল দেখা যায়। আপোনাৰ হাতত আজি টকা পইচা থাকিব। গতিকে নিজৰ স্বাস্থ্যৰ যত্ন লওক। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি থাকিব, অটুট থাকিব। আপোনাৰ প্ৰেম সম্পৰ্কত আজি মধ্যম ফল লাভ কৰিব। আৰু বিদ্যাৰ্থীসকলে আজি ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব। লেখা পঢ়াত ভাল দেখা যায় বিদ্যাৰ্থীসকলৰ। আৰু দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত মধ্যম ফল লাভ কৰিব।
মাজে মাজে অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ শুভ সংখ্যা হৈছে 5। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ স্বাস্থ্য পাতি ভালে থাকিব আৰু আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ হাতত অজস্ৰ টকা পইচা থাকিব। আপোনাৰ যিখিনি কাৰোবাৰ পৰা যদি টকা পাব লগা আছিলে সেই টকা আজি পাব। হয়তো কাৰোবাক ধাৰলৈ দি থৈছিলে যদি সেই টকা আজি পোৱাৰ সম্ভাৱনা যোগ দেখা যায়। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি সদস্যসকলৰ মাজত মিলা প্ৰীতি মৰম চেনেহ আদি বাঢ়িব, বুজাবুজিটো থাকিব আজি। প্ৰেমৰ ক্ষেত্ৰত আজি সিমান ভাল দেখা নাযায়, আপোনাৰ বাধা সৃষ্টি আহিব পাৰে। কৰ্মস্থানত আজি আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব, নাম যশ খ্যাতি লাভ কৰিব আৰু বিদ্যাৰ্থীসকলে বিদ্যাত সফলতা লাভ কৰিব। কিবা যদি এক্সাম আছিলে সেই এক্সামত আজি ভাল ৰিজাল্ট ভাল ফলাফল ল'বলৈ সক্ষম হ'ব। আৰু দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি দেখা দিব পাৰে। আপোনাৰ শুভ সংখ্যা হ'ল 2। আপোনাৰ দিনটো যাতে ভালে কুশলে পাৰ হৈ যায় তাৰে কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি আপোনাৰ স্বাস্থ্য পাতিৰ ফালৰ পৰা মধ্যম ফল লাভ কৰিব, তথাপিতো স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আজি আপোনাৰ হাতলৈ টকা পইচা আহিব। ক'ৰবাত যদি ফাঁচি আছিলে টকা, সেই টকা আজি আপোনাৰ উদ্ধাৰ হ'ব আৰু কাৰোবাক যদি ধাৰলৈ দি থৈছিলে সেই টকাও আজি পাব। আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ মাজত মনোমালিন্য ঘটিব পাৰে, তৰ্ক বিতৰ্ক হ'ব পাৰে পৰিয়ালৰ সদস্যসকলৰ লগত। তাৰ প্ৰতি সাৱধানতা অৱলম্বন কৰক। আৰু প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব আৰু কৰ্মস্থানত কিছু জামেলাই দেখা দিব পাৰে, বাধা আহিব পাৰে কৰ্মস্থানত, তাৰ প্ৰতি সতৰ্ক থাকক। আৰু আপোনাৰ দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতি ভাল দেখা যায়। আপোনাৰ বাবে শুভ সংখ্যা হৈছে আজিৰ কাৰণে 2। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে বিশেষকৈ স্বাস্থ্য আৰু টকা পইচাৰ প্ৰতি ধ্যান দিয়াটো উচিত হ'ব। আপোনালোকে আজি স্বাস্থ্য পাতি বৰ ভাল দেখা নাযায়। বিশেষকৈ পাৰিলে ডাক্তৰৰ পৰামৰ্শ লওক, শৰীৰৰ প্ৰতি যত্ন লওক। টকা পইচাৰ ক্ষেত্ৰত অকণমান সাৱধানতা থাকক, আপোনাৰ হাতলৈ আজি টকা পইচা নাথাকিব পাৰে। পৰিয়ালৰ ক্ষেত্ৰত আজি মিলা প্ৰীতি থাকিব আৰু বুজাবুজিৰ অভাৱ নহ'ব। আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত আজি সফলতা লাভ কৰিব। কৰ্মস্থানত কিছু জামেলাই দেখা দিব পাৰে, কৰ্মস্থানত বাধা আহিব পাৰে, গতিকে সাৱধানতাৰে কৰ্ম কৰক। আপোনাৰ দাম্পত্য জীৱনত আজি সুখকৰ পৰিৱেশ দেখিবলৈ পোৱা যায়। আজি আপোনাৰ যে শুভ সংখ্যা হৈছে 8। গতিকে আপোনাৰ দিনটো শুভ হওক তাৰে কামনাৰে। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ অন্তিম ৰাশি, মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে স্বাস্থ্যৰ প্ৰতি যত্ন লওক। আপোনাৰ স্বাস্থ্যৰ ফালৰ পৰা আজি মধ্যম ফল পাব, তথাপিও স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাটো উচিত হ'ব। আপোনাৰ আজি টকা পইচাৰ ক্ষেত্ৰত মধ্যম ফল লাভ কৰিব, যিমান দৰকাৰ হয় সিমান আজি পোৱা নাযাব। আৰু পৰিয়ালৰ ক্ষেত্ৰত আজি মধ্যম ফল লাভ কৰিব। দিনটোৰ মাজে সময়ে কিছুমান ক্ষেত্ৰত অশান্তিয়ে দেখা দিব পাৰে, খুটখাট লাগিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজি বাধা, প্ৰেমত আজি সফলতা নাপাব। আৰু কৰ্মস্থানত বিশেষকৈ বিদ্যাৰ্থীসকলে পঢ়া শুনাৰ প্ৰতি ধ্যান দিয়ক। তেওঁলোকৰ অলপ লেহেমীয়া হৈছে আজি, গতিকে ধ্যান দিলে আপোনাৰ বাবে উপকৃত হ'ব আৰু কৰ্মস্থানত মধ্যম ফল লাভ কৰিব। দাম্পত্য জীৱনত আজি স্বামী স্ত্ৰীৰ মাজত ভুল বুজাবুজি হ'ব পাৰে, অশান্তিৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ বাবে শুভ সংখ্যা হৈছে 6। গতিকে আজি আপোনালোকৰ দিনটো ভালে কুশলে যোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়।